শৃংখলচুৰীয়া ইতিমধ্যে যুদ্ধ ঘোষণা কৰিছে বুলি আমি ইতিমধ্যে সংবাদ মাধ্যমত পাইছোঁ। আপুনি মোক এটা কথা কওক যে কোনোবাই যদি যুদ্ধ ঘোষণাও কৰিছে, কোনোবা যুদ্ধ কৰিবলৈ আহিছে নেকি? অসমীয়া মানুহটো ইমান মূৰ্খ নহয় ন? যোৱা 2014 চনৰ 16 মে' তাৰিখৰ পৰা অসমৰ বিদেশীক খেদিব বুলি বিজেপিয়ে কৈছিল। 2014 চনৰ 16 মে'ৰ পৰা এতিয়ালৈকে কেইবছৰ হ'ল? 11 বছৰ 12 বছৰ হ'ল। 12 বছৰত এজনো বিদেশী নেখেদিলে। কিছুমান মানুহে সংঘাত লগাব খুজিছে, যুদ্ধ বুলি কৈ আছে। চাওক, আমি আহোম মানুহ, মই সাতগৰীয়া আহোম বংশৰ মানুহ, মই লাচিতৰ বংশৰ মানুহ। মই যদি কওঁ যে তুলি লওঁ, দেখিবলৈ শুৱাই, কাৰণ সেইটোৰ জৰিয়তে আমি মোগলক পৰাস্ত কৰিছিলোঁ। কিন্তু যিবিলাক মানুহে কেতিয়াও দেশৰ কাৰণে কোনো ধৰণৰ অৱদান যোগোৱা নাই, সেই মানুহবিলাকে এইবিলাক কথা কৈ থকাৰ কিবা ভিত্তি আছে নেকি? শৃংখলচুৰীয়া ইতিমধ্যে যুদ্ধ ঘোষণা কৰিছে বুলি আমি ইতিমধ্যে সংবাদ মাধ্যমত পাইছোঁ। আপুনি মোক এটা কথা কওক যে কোনোবাই যদি যুদ্ধ ঘোষণাও কৰিছে, কোনোবা যুদ্ধ কৰিবলৈ আহিছে নেকি? অসমীয়া মানুহটো ইমান মূৰ্খ নহয় ন? যোৱা 2014 চনৰ 16 মে' তাৰিখৰ পৰা অসমৰ বিদেশীক খেদিব বুলি বিজেপিয়ে কৈছিল। 2014 চনৰ 16 মে'ৰ পৰা এতিয়ালৈকে কেইবছৰ হ'ল? 11 বছৰ 12 বছৰ হ'ল। 12 বছৰত এজনো বিদেশী নেখেদিলে। কিছুমান মানুহে সংঘাত লগাব খুজিছে, যুদ্ধ বুলি কৈ আছে। চাওক, আমি আহোম মানুহ, মই সাতগৰীয়া আহোম বংশৰ মানুহ, মই লাচিতৰ বংশৰ মানুহ। মই যদি কওঁ যে তুলি লওঁ, দেখিবলৈ শুৱাই, কাৰণ সেইটোৰ জৰিয়তে আমি মোগলক পৰাস্ত কৰিছিলোঁ। কিন্তু যিবিলাক মানুহে কেতিয়াও দেশৰ কাৰণে কোনো ধৰণৰ অৱদান যোগোৱা নাই, সেই মানুহবিলাকে এইবিলাক কথা কৈ থকাৰ কিবা ভিত্তি আছে নেকি? শৃংখলচুৰীয়া ইতিমধ্যে যুদ্ধ ঘোষণা কৰিছে বুলি আমি ইতিমধ্যে সংবাদ মাধ্যমত পাইছোঁ। আপুনি মোক এটা কথা কওক যে কোনোবাই যদি যুদ্ধ ঘোষণাও কৰিছে, কোনোবা যুদ্ধ কৰিবলৈ আহিছে নেকি? অসমীয়া মানুহটো ইমান মূৰ্খ নহয় ন? যোৱা 2014 চনৰ 16 মে' তাৰিখৰ পৰা অসমৰ বিদেশীক খেদিব বুলি বিজেপিয়ে কৈছিল। 2014 চনৰ 16 মে'ৰ পৰা এতিয়ালৈকে কেইবছৰ হ'ল? 11 বছৰ 12 বছৰ হ'ল। 12 বছৰত এজনো বিদেশী নেখেদিলে। কিছুমান মানুহে সংঘাত লগাব খুজিছে, যুদ্ধ বুলি কৈ আছে। চাওক, আমি আহোম মানুহ, মই সাতগৰীয়া আহোম বংশৰ মানুহ, মই লাচিতৰ বংশৰ মানুহ। মই যদি কওঁ যে তুলি লওঁ, দেখিবলৈ শুৱাই, কাৰণ সেইটোৰ জৰিয়তে আমি মোগলক পৰাস্ত কৰিছিলোঁ। কিন্তু যিবিলাক মানুহে কেতিয়াও দেশৰ কাৰণে কোনো ধৰণৰ অৱদান যোগোৱা নাই, সেই মানুহবিলাকে এইবিলাক কথা কৈ থকাৰ কিবা ভিত্তি আছে নেকি?